একেটা প্ৰশ্নকে কেইবাজনেও কৈছে এতিয়া কোনো কাৰণ নাই মই সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই অকণমান ৰাজনীতিৰ পৰা দূৰত থাকিব খুজিছোঁ আৰু বেলেগ একো কাৰণ নাই। কিবা এটা চৰ্চা চলি আছে যে বহুতে কৈ আছে যে কি কৈ আছে লোকসভাৰ পৰা কিবা নগাঁও লোকসভাৰ পৰা খেলিব এইচব মানুহে যোনে যি কয় কৈ থাকিব পাৰে এইটোতো আৰু মই তাৰ ওপৰত কিবা উত্তৰ দিব লাগিব বুলি নাভাবোঁ যিহেতুকে মই ভবা নাই লোকে কি ভাবিছে এইটোক লৈ মই চিন্তিত নহয়। ৰাজনীতিৰ পৰা এতিয়া সন্যাস অন্যাস বুলি কথা নাই মই ৰাজনীতিৰ পৰা দূৰত আছোঁ পিছত পৰিকল্পনা কি হ'ব? একো পৰিকল্পনা নাই। চৰ্চা চলি আছে যে আপুনি কংগ্ৰেছৰ পৰা নগাঁও লোকসভাৰ প্ৰাৰ্থিত্ব হ'ব বুলি চাওক মই কৈছোঁ যে মই কোনো উদ্দেশ্য লৈ কোনো পৰিকল্পনা লৈ মই মানে ৰিজিগনেশ্যন দিয়া নাই সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই ৰিজাইন কৰিছোঁ। গতিকে এইটোৰ ওপৰত বাৰ বাৰ প্ৰশ্ন কৰি থাকিলে মই অসুবিধা পাওঁ আৰু সেইটোৰ ওপৰত প্ৰশ্ন নকৰিব কোনো কাৰণ নাই। মই ব্যক্তিগত কথাৰ কাৰণে মই ত্যাগ মানে অসম জাতীয় পৰিষদৰ পৰা ৰিজিগনেশ্যন দিছোঁ। মই এতিয়ালৈকে একো ভবা নাই। যিটো নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনত কংগ্ৰেছে আপোনাক কেনেধৰণে সহায় কৰিছিলে? আপোনাৰ সন্তোষজনকভাৱে সহায় কৰিছিলে নে? সেইচব কথা আৰু মই ইয়াত কোৱাৰ মই কিবা যুক্তিযুক্ততা আছে বুলি নাভাবোঁ। গতিকে এইচব বিষয়ত মোৰ একো ক'ব লগা নাই। দেই থেংক ইউ। এই মুহূৰ্তত তেওঁ কৈছে যে একেটা প্ৰশ্নকে কেইবাজনেও কৈছে এতিয়া কোনো কাৰণ নাই মই সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই অকণমান ৰাজনীতিৰ পৰা দূৰত থাকিব খুজিছোঁ আৰু বেলেগ একো কাৰণ নাই। কিবা এটা চৰ্চা চলি আছে যে বহুতে কৈ আছে যে কি কৈ আছে লোকসভাৰ পৰা কিবা নগাঁও লোকসভাৰ পৰা খেলিব এইচব মানুহে যোনে যি কয় কৈ থাকিব পাৰে এইটোতো আৰু মই তাৰ ওপৰত কিবা উত্তৰ দিব লাগিব বুলি নাভাবোঁ যিহেতুকে মই ভবা নাই লোকে কি ভাবিছে এইটোক লৈ মই চিন্তিত নহয়। ৰাজনীতিৰ পৰা এতিয়া সন্যাস অন্যাস বুলি কথা নাই মই ৰাজনীতিৰ পৰা দূৰত আছোঁ পিছত পৰিকল্পনা কি হ'ব? একো পৰিকল্পনা নাই। চৰ্চা চলি আছে যে আপুনি কংগ্ৰেছৰ পৰা নগাঁও লোকসভাৰ প্ৰাৰ্থিত্ব হ'ব বুলি চাওক মই কৈছোঁ যে মই কোনো উদ্দেশ্য লৈ কোনো পৰিকল্পনা লৈ মই মানে ৰিজিগনেশ্যন দিয়া নাই সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই ৰিজাইন কৰিছোঁ। গতিকে এইটোৰ ওপৰত বাৰ বাৰ প্ৰশ্ন কৰি থাকিলে মই অসুবিধা পাওঁ আৰু সেইটোৰ ওপৰত প্ৰশ্ন নকৰিব কোনো কাৰণ নাই। মই ব্যক্তিগত কথাৰ কাৰণে মই ত্যাগ মানে অসম জাতীয় পৰিষদৰ পৰা ৰিজিগনেশ্যন দিছোঁ। মই এতিয়ালৈকে একো ভবা নাই। যিটো নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনত কংগ্ৰেছে আপোনাক কেনেধৰণে সহায় কৰিছিলে? আপোনাৰ সন্তোষজনকভাৱে সহায় কৰিছিলে নে? সেইচব কথা আৰু মই ইয়াত কোৱাৰ মই কিবা যুক্তিযুক্ততা আছে বুলি নাভাবোঁ। গতিকে এইচব বিষয়ত মোৰ একো ক'ব লগা নাই। দেই থেংক ইউ। এই মুহূৰ্তত তেওঁ কৈছে যে